Good morning students. Today we are going to discuss about our next topic, the star formation. আজি আমি আলোচনা কৰিম তৰাৰ সৃষ্টি বা জন্মৰ বিষয়ে। কেনেকৈ আমাৰ তৰাবিলাক ফৰ্ম হৈছিলে আজি সেই বিষয়ে আলোচনা কৰিম। তোমালোকে অলৰেডি লাষ্ট ক্লাছত গম পালা যে আমাৰ গোটেই ইউনিভাৰ্সখন কেনেকৈ ফৰ্ম হৈছিলে, কেনেকৈ গঠন হৈছিলে। আৰু এটা কথা জানা যে আমাৰ গোটেই ইউনিভাৰ্সখনৰ যিমান মেটাৰ্স আছিলে বা এনাৰ্জি আছিলে সেই সকলোবিলাক কিন্তু যিমানবিলাক মানে পদাৰ্থ বা শক্তি আছিলে সেইবিলাকৰ ডিস্ট্ৰিবিউশনটো কিন্তু সকলো ঠাইতে সমান নহয়। ঠিক আছে, সো আজি আমি ডিসকাস কৰো কেনেকৈ আমাৰ তৰা বা স্টাৰটো ফৰ্ম হৈছিলে। Okay, so the distribution of matter and energy was uneven in the universe. অৰ্থাৎ আমাৰ প্ৰথম অৱস্থাত কি হৈছিলে, গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনতে যিমান পদাৰ্থ বা যিমান শক্তি আছিলে সেই সকলোবিলাকৰ বিতৰণ সমান নাছিলে। So the density difference gave rise to differences in gravitational forces. It covered the matter to get drawn together. This is the base for the formation of galaxies. অৰ্থাৎ কি কৈছে যে আমাৰ গোটেই পদাৰ্থ বা শক্তিবোৰৰ বিতৰণ সমান নোহোৱাৰ কাৰণে তাৰ ঘনত্ব, তাৰ ডেন্সিটিটো বেলেগ বেলেগ হয়। আৰু সেই ডেন্সিটিটো ঘনত্বটো বেলেগ বেলেগ হোৱাৰ কাৰণে সেই ঘনত্বৰ পাৰ্থক্যই কিহৰ সৃষ্টি কৰিছিল? গ্ৰেভিটেশনাল ফোর্সেস, মাধ্যাকৰ্ষণিক শক্তিৰ সৃষ্টি কৰিছিল। আৰু সেই মাধ্যাকৰ্ষণিক শক্তিৰ পাৰ্থক্যৰ ফলত কি হৈছিলে, আমাৰ বিশ্বব্ৰহ্মাণ্ডত যিমানবিলাক পদাৰ্থ আছিলে সেই পদাৰ্থবোৰ লাহে লাহে ইটো সিটোৰ লগত লগ লাগিবলৈ আৰম্ভ কৰিছিল। আৰু এনেদৰে যেতিয়া সেই পদাৰ্থবোৰ ইটো সিটোৰ লগত লগ লাগিছিলে বা একত্ৰিত হৈছিলে আৰু তাৰ ফলতে আমাৰ তৰাৰ থোপবোৰৰ উৎপত্তি হৈছিলে, অৰ্থাৎ গেলেক্সিছ বিলাকৰ ফৰ্ম হৈছিলে। Okay, so the galaxy contain large number of stars. অৰ্থাৎ একোটা তৰাৰ থোপত অকল এটা তৰাই নহয়, তাত হাজাৰ হাজাৰ তৰা হাঙুৰ খাই থাকে। Okay, so the distance between the star is measured with light year. আমি এটা তৰাৰ থোপবোৰৰ একোটা তৰাৰ থোপৰ যিটো হাজাৰ হাজাৰ পোহৰ বছৰৰ ঠাই বা দূৰত্ব আগুৰি থাকে। এটা তৰাৰ থোপে কিমান দূৰত্ব এতিয়া আগুৰি থাকে, এটা পোহৰ বছৰ বুলি কৈছে। এটা পোহৰ বছৰ বুলিলে সাধাৰণতে কি বুজো যে 1 লাইট ইয়াৰ মানে কি? সো the 1 light year is equal to the distance covered by the light in 1 year when it travel at the speed of 3 লাখ কিলোমিটাৰ per hour. অৰ্থাৎ এতিয়া পোহৰ বৰ্ষ বা পোহৰ বছৰ বুলি ক'লে কি কৈছে, পোহৰ বছৰ বুলি ক'লে সাধাৰণতে সময়ক নুবুজায়, এই পোহৰে কিমান দূৰত্ব অতিক্ৰম কৰিব সেইটোকে বোঝায়, অৰ্থাৎ দূৰত্বক বোঝায়। এতিয়া পোহৰে প্ৰায় 1 সেকেন্ডত তোমাৰ 3 লাখ কিলোমিটাৰ অতিক্ৰম কৰে। অৰ্থাৎ সেই যেটো তীব্ৰ গতিত পোহৰে এবছৰত যিমান দূৰ অতিক্ৰম কৰিব পাৰিব তাকে আমি পোহৰ বৰ্ষ বুলি কওঁ। Okay, this is about 1 light year. Then it starts forming by accumulation of hydrogen gas in the form of cloud. আৰু যেতিয়া তৰাবোৰৰ থোপবোৰৰ উৎপত্তি হৈছিলে, গেলেক্সিছ বিলাকৰ উৎপত্তি হৈছিলে, সেই সময়ত যিমানবিলাক হাইড্ৰোজেন গেছ আছিলে সেই গেছবোৰ কি হৈছিলে, বৃহৎ এটা মেঘৰ সৃষ্টি কৰিছিলে, এটা ক্লাউডৰ ফৰ্ম কৰি আছিলে। সেইবিলাক গোটেই গেছবিলাক লগ লাগি এটা মেঘৰ নিচিনাকৈ হেঁতি থোপ খাই আছিলে। আৰু তাৰপিছত কি হ'ল, the dense gases were condensed into stars. The formation of star was about 5-6 billion years ago. এতিয়া গম পালা যে তৰাৰ থোপবোৰ যেতিয়া উৎপত্তি হৈছিলে গোটেই হাইড্ৰোজেন গেছবোৰ ইটো সিটোৰ লগত থোপ খাই আছিলে হেঁতি, আৰু তেনেদৰে সেইবোৰ লাহে লাহে অধিক ঘনীভূত গেছীয় ৰূপ লয়, হেঁতি লাহে লাহে সেইবিলাক ঘনীভূত হ'বলৈ লয়। Okay, আৰু তাৰ ফলতে লাহে লাহে তৰালৈ সেইবিলাক পৰিণত হয়। যেতিয়া প্ৰথমতে গোট খাই আছিলে তাৰ পৰা লাহে লাহে হেতু একোটা একোটা তৰালৈ ৰূপান্তৰিত হয় বা পৰিণত হয়। So the dense gases were condensed into stars. আৰু আমাৰ এই যিমানবিলাক তৰা ফৰ্ম হৈছিলে সেই তৰাবোৰ আজিৰ পৰা প্ৰায় 5-6 বিলিয়ন বছৰৰ আগতেই সৃষ্টি হৈছিলে বুলি কৈছে।
ঠিক আছে ধৰিব পাৰিছানে এতিয়া তৰাবোৰ কেনেকৈ সৃষ্টি হৈছিলে অৰ্থাৎ আমাৰ মাধ্যাকৰ্ষণ শক্তি বা গ্ৰেভিটেশনাল ফোৰ্সৰ কাৰণে যিমান বিলাক মেটাৰ্স আছিল হেবোৰ লাহে লাহে ইটু হিটুৰ লগত একত্ৰিত হ'বলৈ ধৰিছিলে আৰু একত্ৰিত হোৱাৰ ফলতে আমাৰ গ্যালাক্সিছ বিলাকৰ ফৰ্ম হৈছিল আৰু হেবোৰ লাহে লাহে ডেন্স গেसेছ হৈ হেতু কি হলে কনডেন্স হৈছিল ষ্টাৰৰ ফৰ্ম লৈছিল হেবিলাক লাহে লাহে ঠিক আছে Then our next topic is the formation of planet. এতিয়া আমি গ্ৰহবোৰ কেনেকৈ উৎপত্তি হৈছিল সেই বিষয়ে পঢ়িম ঠিক আছে সো এটা গ্ৰহবোৰ উৎপত্তিৰ ক্ষেত্ৰত আমি কিছুমান স্তৰ বা পৰ্যায় কিছুমান পাম কিছুমান স্টেজেস কিছুমান পাম হেবিলাক আমি চাব লাগিব আমি মেইনলি তিনটা স্টেজেস পাম হেকেটা এতিয়া তোমালোকে মন দি শুনিবা in the first stages the stars are localized lumps of gases found in nebula. The gravitational force within lumps leads to the formation of a core. The huge rotating disk of gas and dust develops around the gas core. অৰ্থাৎ প্ৰথম অৱস্থাত কি হৈছিল আমি অলৰেডি তোমালোকে নেবুলাৰ হাইপোথেসিসটো গম পালা যে কি আছিল এটো যে সূৰ্যটোক মাজত লৈ আমাৰ বিশ্ব ব্ৰহ্মাণ্ডত যিমান বিলাক মেঘৰ সৃষ্টি হৈছিল আৰু মেঘৰ পৰা কিহৰ গ্ৰহৰ সৃষ্টি হৈছিল আমি পাইছিলো হয়নে প্ল্যানেটটো ফৰ্ম হৈছিল এতিয়া প্ৰথম পৰ্যায়ত কি হৈছিল যে নিহাৰিকা এটাৰ ভিতৰত থকা যিমান বিলাক গেছ আছিল সেই গেছীয় থুপবোৰে হৈছে একোটা তৰা আৰু সেই স্থানীয় গেছ বিলাকৰ থুপবোৰত কিছুমান মাধ্যাকৰ্ষণিক শক্তি আছিল সেই থুপবিলাকৰ মাজত আৰু মাধ্যাকৰ্ষণিক শক্তিটো থকাৰ কাৰণে সেইবিলাকে এটা কেন্দ্ৰৰ সৃষ্টি কৰিছিল আৰু কেন্দ্ৰটোৰ সৃষ্টি কৰাৰ ফলত সেই যিমান বিলাক গেছ আছিল বা ধূলিকণা আছিল সেইবিলাকে কেন্দ্ৰটোৰ চাৰিওফালে ঘূৰিবলৈ আৰম্ভ কৰিছিল ঠিক আছে সো ইন দা নেক্সট ষ্টেজ দা গেছ ক্লাউড starts getting condensed and the matter around the core develop into small rounded objects. The small rounded objects develop into planetesimals due to the process of cohesion. Larger bodies started forming due to collision and gravitational attraction. Okay? ইয়াৰ দ্বিতীয় পৰ্যায়ত কি হৈছিল যিমান বিলাক গেছ আছিল সেই গেছীয় মেঘবিলাক লাহে লাহে ঘনীভূত হ'বলৈ আৰম্ভ কৰিছিল আৰু কেন্দ্ৰৰ চাৰিওফালে ঘনীভূত হোৱাৰ লগে লগে কেন্দ্ৰটোৰ চাৰিওফালে বিভিন্ন ধৰণৰ পদাৰ্থবোৰ সৃষ্টি কৰিবলৈ ধৰিছিল আৰু এনেকৈ বিভিন্ন পদাৰ্থৰ সৃষ্টি হোৱাৰ ফলত কিছুমান গোলাকাৰ বস্তু কিছুমানৰ সৃষ্টি হৈছিল গম পাইছানে মানে সেই মেঘবিলাক লাহে লাহে ঘনীভূত হ'বলৈ আৰম্ভ কৰিছিল আৰু ঘনীভূত হোৱাৰ ফলত যেহেতু কেন্দ্ৰৰ চাৰিওফালে ঘূৰি আছিল সব গেছ আছিল ধূলিকণা সবে ঘূৰিবলৈ ধৰিছিল আৰু হেবিলাকে এটা পদাৰ্থ কিছুমানৰ সৃষ্টি কৰিলে আৰু সেই পদাৰ্থবোৰে কিছুমান গোলাকাৰ বস্তুৰ সৃষ্টি কৰিলে ঠিক আছে ধৰিব পাৰিছানে আৰু সেই সৰু যেটো গোলাকাৰ বস্তুবোৰ লাহে লাহে ইটু হিটুৰ লগ হ'বলৈ ধৰিলে আৰু লগ হৈ কিছুমান সৰু সৰু গ্ৰহৰ সৃষ্টি কৰে ঠিক আছে আৰু যেহেতু আমি জানো যে প্ৰত্যেকটো বস্তুতে তোমাৰ গ্ৰেভিটেশনাল ফোৰ্স থকাৰ কাৰণে ইটু হিটুৰ লগত লগ লাগিবলৈ আৰম্ভ কৰিছিল ঠিক আছে এইবোৰ লগ লাগি একোটা ডাঙৰ বস্তুৰ সৃষ্টি হৈছিল মানে সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ গ্ৰহবোৰ লগ লাগি এটা ডাঙৰ বস্তুৰ সৃষ্টি কৰিছিল এটা বৃহৎ আকাৰৰ বস্তু যাৰ ফলত সেই বস্তুবোৰৰ মাজত থকা মাধ্যাকৰ্ষণিক শক্তিটোৰ পৰিমাণ কি হৈছিল বাঢ়ি আহিছিল শক্তিটোৰ পৰিমাণ অৰ্থাৎ যদি সৰু বস্তুটোতেই গ্ৰেভিটেশনাল ফোৰ্স থাকে তেনেকুৱা যদি সৰু বস্তু আৰু কিছুমান লগ লাগি যায় তাৰ ফলত হেতু ডাঙৰ হ'ল আৰু তাৰ মানে কি হ'ল তাৰ যেটো গ্ৰেভিটেশনাল ফোৰ্সটো মাধ্যাকৰ্ষণিক শক্তিটো বাঢ়ি আহিবলৈ ধৰিব পাৰিছানে so in the final stage this large number of small planetesimals accurate to form large bodies in the form of planets এতিয়া অবশেষত কি হ'ল একেবাৰে শেষত যিমান বিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ গ্ৰহ আছিল সেই গ্ৰহবোৰ ইটু হিটুৰ লগত লগ হৈ এটা ডাঙৰ যেহেতু আমি বস্তু জন্ম দিলে বুলি আমি অলৰেডি গম পালো আৰু সেই ডাঙৰ আকৃতিৰ বস্তুটোকে গ্ৰহ নামেৰে নামাকৰণ কৰা হৈছে গম পালানে এতিয়া প্লেনেটত অকল এটা প্লেনেটেই নহয় ইয়াত কি হয় যেতিয়া সৃষ্টি হৈছিল যেতিয়া অৰিজিন হৈছিল
সেই সময়তে ইয়াত বিভিন্ন ধৰণৰ সৰু সৰু গ্ৰহবোৰ লগ লাগি এটা ডাঙৰ গ্ৰহৰ সৃষ্টি কৰিছিলে আৰু তাকেই গ্ৰহ নামেৰে নামাকৰণ কৰা হৈছে ঠিক আছে ধৰিব পাৰিছা Our next topic is our solar system আমাৰ সৌৰজগত এই বিষয়ে তোমালোকে অলৰেডি সকলোৱে পঢ়ি আহিছাই যেহেতু এই টপিকটো 5-6 মানৰ পৰা প্ৰত্যেককে পাই আহিছা গতিকে এই টপিকটো আমি ডিটেইলছ ডিসকাস নকৰো এটা থুলমূল ডিসকাসে কৰিম সো তোমালোক সকলোৱে জানা যে our solar system consists of 8 planet আমাৰ সৌৰজগতত মূলতঃ 8টা গ্ৰহ আছে আৰু এই 8টা গ্ৰহ বা উপগ্ৰহ বা ধূমকেতু ইত্যাদি সকলোবোৰে সূৰ্যটোক কেন্দ্ৰ কৰি নিজৰ কক্ষপথত ঘূৰি থাকে আৰু এই সূৰ্যৰ পৰিয়ালটোকে আমি সৌৰজগত বুলি কওঁ ঠিক আছে so the nebula of our solar system started collapsing around 5 and 5.6 billion years ago অৰ্থাৎ নিহাৰিকাৰ পৰাই আমাৰ সৌৰজগতৰ উৎপত্তি হৈছিল আৰু কেন্দ্ৰটো গঠন হৈছিল 5 আৰু 5.6 বিলিয়ন বছৰৰ আগতে ঠিক আছে so the planets were formed about 4.6 billion years ago আৰু গ্ৰহবোৰৰ উৎপত্তি হৈছিল 4.6 বিলিয়ন বছৰৰ আগতে ধৰিব পাৰিছা so our solar system consists of planets moons millions of smaller bodies like asteroids huge quantity of dust gases etc ঠিক আছে so আমাৰ এটা solar systemৰ যিমান কেইটা গ্ৰহ আছে সেই গ্ৰহ কেইটাক আমি দুটা টাইপত পাব পাৰো এটা হৈছে ইনাৰ প্ল্যানেটস আৰু আনটো হৈছে আউটাৰ প্ল্যানেটস ওকে আমাৰ সৌৰজগতত যিমান গ্ৰহ আছে হেবিলাকক আমি আন্তঃগ্ৰহ বা বহিঃগ্ৰহ হিচাপে দুটা ভাগত ভাগ কৰিব পাৰো যিবিলাক আন্তঃগ্ৰহ আছে সেই গ্ৰহবিলাকক আমি পাৰ্থিব গ্ৰহ বুলি ক'ব পাৰো আৰু বহিঃগ্ৰহবোৰক আমি জুভিয়ান গ্ৰহ বুলি ক'ব পাৰো সো inner planets also called terrestrial planets and the outer planets also called Jovian planets এতিয়া inner planets বুলি কিয় কৈছে বাৰু কাৰণ হেতি সূৰ্যৰ খুব ওচৰত থকাৰ কাৰণে এটা inner planets বুলি কৈছে মানে close to sun and outer planets are far from sun আৰু যিমানবিলাক বহিঃগ্ৰহ আছে সেইবিলাক সূৰ্যৰ পৰা দূৰত অৱস্থিত আছিল so inner planets কোন কেটা হ'ব Mercury Venus Earth Mars okay so outer planets কোনলা হ'ব Jupiter Saturn Uranus Neptune are called outer planets okay so inner planets are found between belt of asteroid and the sun and outer planets found after the belt of asteroids অৰ্থাৎ আন্তঃগ্ৰহবোৰ ক'ত অৱস্থিত সূৰ্য আৰু গ্ৰহাণুপুঞ্জৰ মাজত অৱস্থিত আৰু বহিঃগ্ৰহবোৰ সাধাৰণতে গ্ৰহাণুপুঞ্জৰ বাহিৰত অৱস্থিত ঠিক আছে সো যিমানবিলাক এতিয়া ইনাৰ প্ল্যানেটস পাবা হেইবিলাকৰ সাইজটো সৰু হয় ইন কম্পেৰিজন টু আউটাৰ প্ল্যানেটস আৰু যিমানবিলাক আমি আউটাৰ প্ল্যানেটস পাম হেবিলাকৰ সাইজটো ডাঙৰ হ'ব আৰু inner planets consist of solid rocky state and outer planets consist of gaseous state অৰ্থাৎ আন্তঃগ্ৰহবোৰ হিল আৰু ধাতব পদাৰ্থৰে গঠিত আনহাতে বহিঃগ্ৰহবোৰ কিছুমান গেছীয় বা ডাঠ আৱৰণৰ দ্বাৰা গঠিত হৈ আছে আৰু আন্তঃগ্ৰহবিলাক যিবিলাক ইনাৰ প্ল্যানেটস বিলাক খুব বেছি গৰম হ'ব আৰু বহিঃগ্ৰহবিলাক বা আউটাৰ প্ল্যানেটস বিলাক খুব ঠাণ্ডা হ'ব ইন কম্পেৰিজন টু দা ইনাৰ প্ল্যানেটস ঠিক আছে এনেকৈ আমি বিভিন্ন ধৰণৰ পাৰ্থক্য পাম এই গ্ৰহবিলাকৰ মাজত ইনাৰ প্ল্যানেটস আৰু আউটাৰ প্ল্যানেটস তোমালোকে এইখিনি বুকত অলৰেডি আছে তোমালোকে এইখিনি অলপ চাই লবা যেহেতু এই টপিকটো আমি পাই আহিছো এই কাৰণে এটো তোমালোকক মই ডিটেইলছ ডিসকাস কৰা নাই এটা থুলমূল আভাসহে দিছো সো এইখিনি চাবা প্ৰত্যেককে আৰু এটা কথা এতিয়া আমি যিকিটা ডিসকাস কৰিলো আজি আমি কি ডিসকাস কৰিলো ফৰ্মেশন অফ ষ্টাৰ্স formation of planets আৰু solar system এইকিটা তোমালোকে ভালকে পঢ়িবা পঢ়িলে ভালকে প্ৰত্যেককে বুজি পাবা আৰু এটা কথা এতিয়ালৈকে যিমানখিনি আমি নোট মই তোমালোকক প্ৰভাইড কৰিছো এটো নহয় যে সেই নোটখিনি একেখিনি তোমালোকে পৰীক্ষাত লিখিব লাগিব কাৰণ এটা সোৱা যদি 45 টা ষ্টুডেন্টে একেখিনিকে লিখা
তেতিয়া হয়তো মাৰ্কসটো তোমালোকৰ কমি আহিব সেইকাৰণে সদায় যিটো মই নোটছ দিম তাত তোমালোকৰ নিজৰখিনি ইনক্লুড কৰিবা ইনক্লুড কৰিহে তোমালোকে লিখিবা ঠিক আছে এইটো নহয় যে এজ ইট ইজ এখিনিয়ে লিখিব লাগিব তোমালোকে নিজে কিমান ভালকে লিখিব পাৰা হেতুহে আসল মেইন কথা ঠিক আছে মই এখিনি তোমালোকক থুলমূল আভাসখিনি দিলো আৰু সো থ্যাংক ইউ